প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে যোৱা বৰ্ষৰ দৰে আমি এই বৰ্ষৰো চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত যি মাঘী পূৰ্ণিমা তিথি যে মাঘী পূৰ্ণিমা তিথিত আমাৰ হলিতালক সকাম ভাগ আমাৰ যিহেতু ৰজা সকলে আগতে অনুষ্ঠিত কৰে হ'লে আমাৰ চুতীয়াৰ প্ৰতিষ্ঠাপক ৰজা বীৰপালে যিহেতু এই পূজাভাগ অনুষ্ঠিত কৰিছিলে বছৰেকৰ মাঘী পূৰ্ণিমা তিথিতে ৰাইজক লৈ গতিকে আমি সেই হলিতালকুৱা সকাম ভাগ আমি যোৱা বৰ্ষৰ এই বৰ্ষৰ আমি সৰুপথাৰ সমজিলাৰ আমি প্ৰেমহা পঞ্চায়তৰ সৰুলাংথা গাঁৱৰ এই প্ৰগতি বীৰপাল সমন্বয়ৰ ক্ষেত্ৰত আমি এই অনুষ্ঠানভাগ আমি উদযাপন কৰিবলৈ লৈছোঁ আমি হলিতালকুৱা সকামৰ লগতে বা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ এখনি আমি ইয়াত যিমানবিলাক জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী লোকক আমি সকলোকে একত্ৰিত কৰি ইয়াত যাতে আমি এক সংস্কৃতিৰ জৰিয়তে যাতে আমি সকলোৱে আমি এক হৈ যাতে সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে আৰু তাৰ উদ্দেশ্যে আজি আমি এখন উদযাপন সমিতি গঠনৰ সভা আমি আজি আয়োজন কৰিছোঁ এই উদযাপন সমিতিখনত আমি সৰুপথাৰ কলেজৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰেম বৰা ছাৰৰ সভাপতি আৰু ধ্ৰুৱজিৎ শইকীয়া ডাঙৰীয়াক আমি সাধাৰণ সম্পাদক হিচাপে লৈ আমি এখনি সবল আৰু শক্তিশালী উদযাপন সমিতি আমি গঠন কৰিছোঁ আমি আশাবাদী যে এই উদযাপন সমিতিখনৰ লগতে স্থানীয় ৰাইজৰ সহায় সহযোগত এই অনুষ্ঠানভাগ সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হ'ব।